হেই সকাল গুড মৰ্ণিং তো সকলোকে এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। তো আজি মানে ভ্লগটো মানে বেলেগতকৈ মানে কিবা বেলেগ হ'ব। তো মানে আজি মানে ৰেলীত যাম বুলি ভাবিছোঁ। তো মানে ফোন মাৰিছে আৰু তো এতিয়া প্ৰায় বৰ্তমান 9টামান বাজিল। তো এতিয়া মানে সকলোতে মানে ৰেলীত যাব একেলগে গাইছ। তো 10টামান বজাত ৰেলীত যাব নেকি মানে চাই থাকিব আৰু ভিডিঅ'টো চব গম পাব আৰু এনেকুৱাকৈ ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া মই মানে মুখ চুখ ধুই একদম পূৰা মানে ৰেলীত যাওঁ। আৰু এই দিনটা মানে সদায় মানে আমাৰ চটত মানে দেখা পাবি মানে বৰেপ্প মানে আমি উঠানতে মানে এই খালটোত মানে ডুবাই থাকে আৰু এনেকুৱা মানে চিঞৰ বাসনা কৰে গাইছ কি ক'ম। আৰু এতিয়া বৰ্তমান যাওঁ এতিয়া বৰ্তমান মুখ চুখ ধুই চাহ পানী খাই পেলাই আপোনালোকক লগ পাই আছোঁ বাৰু। আৰু এটা আমাৰ ঘৰত এটা ছিংগাৰ আছে, চাবচোন গান মাৰিব। এই গাইছ মানে গাড়ীখনত উঠোঁতে মানে ভিডিঅ' কৰা নহ'ল তো ডাইৰেক্ট মানে উঠি গ'লোঁ একদম পূৰা মানে ওপৰত উঠিছোঁ। আজি মানে একদম পূৰা মানে ডেন্সে কৰিম গাইছ, সকল চাব পাৰিব। এই চাইডে মানে বিজেপিৰ মানুহ আৰু এই চাইডে মানে কংগ্ৰেছৰ একদম পূৰা মানে সেইটো চাইডে বিজেপি এইটো চাইডে মানে কংগ্ৰেছ একদম পূৰা মানে যাই আছে। ক'ত যায় ক'ব নোৱাৰোঁ কিন্তু একো নাই, ফকেটত মানে উঠি গৈছোঁ আৰু আৰু বিদ্যা কৈছোঁ এই মজাটো মানে 5 বছৰৰ মূৰত এনেকুৱা মানে এটা মজা আহে না, মানে এটা পঞ্চায়তৰ আৰু এটা মানে MLA মা কচাম কৈছোঁ মানে বহুত মানে এনজয় কৰিব পাৰি। তো গাইছ আজি মানে বহুত ডেন্স কৰিলোঁ, তেনেকুৱাকৈ ডেন্স কৰি যাইছোঁ। ক'ত যায় ক'ব নোৱাৰোঁ কিন্তু গোটেই মানে গাঁওখন ঘূৰিম মানুহ গাঁও মানে পঞ্চায়ত যেখনি ইয়াত পৰে আৰু আৰু মহিলাকেইটা মানে পদুম ফুলৰ ইংগিত দি আছে আমাৰ মানে হাতৰ। এইবোৰ মানে লাগি থাকি ইমান মানে লাভ নাই ৰাইজসকল, মানে কোনোবা এটা জয় হ'লেই হ'ল আৰু মানে গাঁওখনত ভালদৰে যাতে ৰাস্তা ঘাট বেয়া হ'লে বনাই দিলেই হ'ল আৰু সেই আৰু ইমান মানে গাড়ী মটাৰ হৈছে কি ক'ম, একদম মানে ক'বলৈ মানে শব্দই নাই। তো এইটো মানে আমাৰ মানে গাঁৱৰ ৰাস্তা হয়। বৰ্তমান মানে ফিল্ডত মানে সকলোকে মানে খানা দিছে, মানে তাত বৰ্তমান সকলোৱে মানে যাই আছে একদম পূৰা মানে ঘূৰা পাকা হৈ গ'ল। তো এতিয়া একদম পূৰা এতিয়া যাইছোঁ আৰু মানে পাছফালে চাব পাৰিব কিমান মানুহ চাওক না, গাড়ীয়ে গাড়ী শেষে নহয় আজি গাড়ী। তো এতিয়া বৰ্তমান চব মানে সংগত যাই আছে। আৰু ইয়াতে মানে যিমান গাড়ী আছে মানে সকলো মানে এই ফিল্ডখনতে মানে পাৰ্কিং কৰিব, মানে সঁচাকৈ কৈছোঁ বহুত গাড়ী হৈছে। এই আহি আছে চাওক না। তো গাইজ বহুত ভাল লাগিল, একদম পূৰা ৰেলি একদম পূৰা ভালি আছে আৰু এইচাইডে মানে বক্সৰ আৱাজ চাব পাৰিব গাইজ। আৰু গাইছ একদম পূৰা ৰাতি হৈ গ'ল আৰু ৰেলীৰ পৰা আহোঁতে ৰাতি হৈ গ'ল। আৰু এতিয়া মানে আমাৰ গাঁৱত এখন মানে ফাংচন আছে, তো সেইখন মানে এতিয়া চাব যাওঁ। আৰু গাইছ মোৰ লগত এটা মানে বহুত মানে ঘটনা হৈছে মানে দিনত মানে ছোৱালী চাই থাকোঁতে মানে চাব পাৰিব ৰাইজসকল। ইয়াত মানে চাউল গৈছে কেনেকৈ দেখিছেনে ৰাইজসকল। আৰু এনেকুৱাকৈ ৰাতি মানে আকলাই ওলাই আহিছোঁ ৰাইজসকল। দেখিছে মোৰ সাহস, ইমান মানে সাহস আছে। তো গাইছ এতিয়া ফাংচনত যাইছোঁ এনেকুৱাকৈ বুলি আৰু আমাৰ আছে অভিজিত ভাই। তো গাইজ সকলোৱে ভালে আছে নে নাই সেইটো কওক। আই হোপ মানে চবেই ভালে আছে। দেন গাইজ আমি এতিয়া ফাংচন চাম, পুৰা এনজয় কৰিম। লুহিত আছে আমাৰ লগত, একদম গাঁৱৰ ওচৰৰে হয়। তো সকলোৱে ভিডিঅ'টো পুৰা ছাপোৰ্ট কৰিব, সকলোকে চাব স্কিপ নকৰাকৈ। দেন গাইজ একদম পুৰা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাপা আছে আমাৰ, তো আমাৰ পাছত স্কুল দাদাও আছে, স্কুল দাদা আহিছে আপোনালোকে মানে দেখা আজি মানে চব আহিছোঁ আৰু ফাংচন চাব। তো গাইছ এনেকুৱাকৈ উল্টা পাল্টাকৈ যাই আমি ফাংচন পাইছোঁ। আমাৰ স্কচ লগত বাপা আৰু অভিজিত অভিজিত আছে ভাই।
আৰু লগত আছে আমাৰ বাকী আছে আৰু মোবাইল ধৰা এটা আছে আৰু আমি ফাংচন চাব যাই আছো মজা নহয় মোৰ আজি ইয়াৰ বিয়া ভাই এটা কিবা কৈ দিয়ক আপুনি বিয়া মানে মই এতিয়া যোনটো বিয়া কৰাব ওলাইছো তাই মানে পলাই গৈছিল 3 বাৰ পলাই গৈছিল মানে মই এতিয়া বুঢ়া হলোতো এতিয়া নাই এতিয়া মই বিয়াখন তাইক পাতি লওঁ বাকী হুব আজি আমি ফাংচন চাম ঠিক আছে আমাৰ স্কেচ ভাই আছে লগত তো এতিয়া বৰ্তমান একদম পুৰা এতিয়া ফাংচন গৈছে আমাৰ ঠিক আছে একদম পুৰা চলো মোৰ বিৰুদ্ধে এটা হৈছে ভুল চাকৰা চামৰা দি চলাব পাৰি জাবৰা মই মানে ফটা জেগা দিছো আৰু দাদা বাকী মোৰ ছবিটো গমেই পালা বাকী আপোনাৰ বহুমূলীয়া ভোটটো আঙুলিটো মাৰি দিব নিশ্চয় মাত দিম মাৰি দিম আঙুলিটো কোনে হাতত যায় নব মানে ইলেকশ্যনত উঠাবৰ মেইন কাৰণটো হ'ল আহবাৰ উঠিছিলো উঠাতে মানে বিল্ডিংটো বনাই আছি এতিয়া বিল্ডিঙৰ চিৰিখিনি বনাবৰ কাৰণে আৰু পইচা লাগিব না ইমান আৰু একবাৰ উঠিছিলো मजा आया হিমন্ত চাব আমি নাচাওঁ कौन है ये लोग कहाँ से आते हैं আৰু এনেকুৱাকৈ স্কচৰ লগত বাটে ধেমালি কৰোঁতে ফাংচন পাই গ'লোঁ তো এতিয়া ধুনীয়াকৈ মানে ভিতৰত যাওঁ সোমাওঁ তো আপোনালোক ধুনীয়াকৈ মানে আধা ঘণ্টামান থাকি খেলে মানে ঘৰত গুচি যাম বাৰু ইমান মানে ৰাতিলৈকে নাথাকোঁ আৰু তো মানে এইটো ফাংচন মানে আমাৰ লাওপাৰাতে হৈছে মানে আমাৰ গাঁৱৰ ওচৰতে মানে এই ফাংচনটো হৈছে আৰু এই মাইনাজনী ডেন্সটো ধুনীয়া লাগিছে দেই আৰু এনেকুৱা মানে হঠাৎ মানে ভইচ দিছোঁ কাৰণ বেয়া নাপাব দেই মানে কপিৰাইট আহে বিহু মানে আমাৰ অসমৰ মানে বিহু মানে 12টা বাজি গ'ল গায়ক বা কাক মাতিছে যদি ভাল গায়ক হয় তেন্তে হ'লে মই 2-3 দিন থাকি দিম বিদ্যা কৈছোঁ সকল ফাংচনৰ পৰা আহিলোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মানে গাইজ কি হ'ল মানে ফাংচনটো ইমান এটা ভাল লাগে না আমি বিহু ফাংচন চব ভাল নাপাওঁ মানে জুবিনৰ ফাংচন জুবিন দাৰ ফাংচন হ'লে ভাল লাগে অকণমান মানে নৰ্মেল ফাংচন আৰু মানে বিহু ফাংচন মানে কি হ'ব নলেজেবল ফাংচন আৰু গাইজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই দাদা বাই বাই